ঈশ্বৰৰ ওচৰত আমি তেতিয়াহ'লে কৃতজ্ঞ হয়নে নহয়? প্ৰতিটো ছেকেণ্ড 2 ছেকেণ্ডত এজন মানুহ মৰিছে, কিন্তু সেইখন লিষ্টত আপুনি মই পৰা নাই। ঈশ্বৰৰ ওচৰত আপুনি মই কৃতজ্ঞ হয়নে নহয়? সেইকাৰণে ভাগৱতে কৈছে সময় থাকোঁতেই চিন্তা কৰা, এইটোৱেটো সুযোগ। অন্য শৰীৰত ঈশ্বৰক পোৱাটো বহুত দুৰ্লভ। গজেন্দ্ৰইচোন গজ শৰীৰটো পাইছিল, গজেন্দ্ৰৰ পূৰ্বজন্মৰ পুণ্য আছিল, অভিশাপক্ৰমেহে তেওঁ গজ শৰীৰ পাইছিল, সেইকাৰণে তেওঁ সেই শৰীৰটো ঈশ্বৰক চিন্তি যেনে তেনে গতি পাইছিল। কিন্তু আমাৰ ইমান পুণ্য নাই, সেইকাৰণে বেয়া মাতটো কাকো শিকাব নালাগে, কিন্তু ৰাম নাম ল'বলৈ শিকাব লাগে। সেইটোৱেতো আটাইতকৈ চাবচোন, নহয় জানো? কেঁচুৱা এটা যেতিয়া নতুনকৈ মাত ফুটিবলৈ আৰম্ভ কৰে, গাঁৱে কোনোবা এজনে গৈ বেয়া মাতটাহে শিকায়গৈ, আৰু তেওঁ বেয়া উদ্দেশ্যত নিশিকায়, কাৰণ সৰু ল'ৰা ছোৱালীৰ মুখত আপোনাৰ অকণমান তেনেকুৱা এটা শব্দ শুনিবলৈ ভাল লাগে, সেইকাৰণেহে শিকায়। কিন্তু আমি কাৰ উদ্দেশ্যে শিকাইছোঁ? পিছত যদি সেই সন্তানটোৱে ডাঙৰ হৈ পেলাই বেয়া মাত এটা মাতিবলৈ আমি কওঁনে, বোপাই বেয়া মাত নামাতিবা, আমি মাত নুফুটোতেই কি শিকাইছিলোঁ? চাওকচোন, এফালে মাতৃগৰাকীৰ ইমান শক্তি থাকে যে দিতিয়ে যেতিয়া বিচাৰিছিল, তেওঁতো ব্ৰাহ্মণৰ দুহিতা আছিল, প্ৰজাপতি দক্ষৰ দুহিতা দিতি, নহয়নে? আৰু তেওঁ হিৰণ্যাক্ষৰ হিৰণ্যকশিপুৰ পিতৃ কোন আছিল? আপোনাৰ ঋষি কাশ্যপ। তেওঁলোকে অভিশাপ পাইছিল অসুৰ কুল প্ৰাপ্ত কৰিবলৈ, সেইটো বেলেগ কথা, কিন্তু তাৰ লগতে অসুৰ কুল প্ৰাপ্ত কৰিবলৈ অভিশাপে পাইছিল। অসুৰৰ বংশত জন্ম হোৱাও দেখুৱাব পাৰিলেহেঁতেন। এতিয়া ব্ৰাহ্মণৰ বীৰ্যত সৃষ্টি হোৱা কেলে দেখুৱাইছে? ঋষি কাশ্যপ তপোনিষ্ঠ এজন সিদ্ধ পুৰুষ, তেওঁৰ শুদ্ধ সাত্বিক বীৰ্যতো 2টা অসুৰ সৃষ্টি হৈছে। কিয়? কাৰণ অযুগ্ম বেলা, সন্ধ্যা বেলা, যিখিনি সময় ঈশ্বৰ চিন্তাৰ সময়, সম্যক সাধ্যায়তে ইতি সন্ধ্যা, সম্যক ধাৰণাৰ সময়কণি হৈছে সন্ধ্যা। চাবচোন, ডাউকেও বোলে ডাকো ডাকো বুলি চিঞৰে, মাধৱ পুৰুষে লিখি থৈ গৈছে। মাধৱ পুৰুষৰ ক্ষেত্ৰতো আটাইতকৈ ডাঙৰ কথা, গোটেই সংসাৰখনত নাজানো বুলি কোৱা মানুহ এজনে আছে, সেইজন হৈছে মাধৱ পুৰুষ। আমি অকণমান হ'লেও জানো, সেইকাৰণে কৈ আছো, কিন্তু মাধৱ পুৰুষে কি তেওঁ একোৱেই নাজানে? নাজানো আবাহনে, নাজানো বিসৰ্জন, পূজা মণ্ডপ কিঞ্চিতো তেওঁ নাজানে। সেয়া হৈছে অহংকাৰ শূন্য স্থিতি। ভক্তি মাৰ্গতো সেই স্থিতিটো আমি প্ৰাপ্ত কৰিব লাগিব, কিন্তু সেই স্থিতিটো প্ৰাপ্ত কৰিবলৈ কাৰণ আমাৰ একোতো নাই। যিটো শৰীৰ লৈ আছো সেইটোৱে ধাৰত চলি থাকে, তেতিয়া নিজৰ বুলি বাকী থাকিল কি? তাৰ অৰ্থ এইটো কোৱা নাই যে সংসাৰৰ ভোগসমূহ আমি ত্যাগ কৰি ঈশ্বৰক চিন্তা কৰিব লাগিব। কেঁচুৱা এটাই যেতিয়া কান্দি থাকোঁতে কি কৰে? মাকে যেতিয়া কামত ব্যস্ত হৈ থাকে, তেতিয়া ভাবে সন্তানটোৱে কান্দি আছে, তেতিয়া খেলা ধূলা বস্তু 2টামান দি গুচি যায়, যাতে খেলা ধূলা বস্তু কেইটা পায় সি অকণমান তাতে ব্যস্ত থাকিব পাৰে, মাকেও নিজৰ ঘৰৰ কামকেইটা কৰি ল'ব পাৰে। যদি খেলা ধূলা বস্তু কেইটা পাই সন্তানটোৱে কান্দিবলৈ বন্ধ কৰিছে, তেতিয়া মাক আকৌ সহজে নাহে ওচৰলৈ, নহয়নে? মাতৃসকলেতো ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰোঁতে পাইছে। খেলা ধূলা বস্তু কেইটা দিয়াৰ পাছতো যদি সন্তানটোৱে আকৌ মা মা বুলি কান্দে, তেতিয়া মাকে 10টা কাম বাদ দি হ'লেও আইঅ' মোৰ সোণটোৱে কান্দিছে বুলি কোচত তুলি লয়হি। আমাৰো ভাৱনা ঈশ্বৰৰ প্ৰতি তেনেকুৱা হ'ব লাগে। ভোগ কৰিবলৈ যিখিনি বস্তু দিছে এইখিনিৰ কাৰণে সাংঘাতিক চেষ্টা কৰিব নালাগে। কুকুৰ মেকুৰীয়ে যিখিনি কৰি আছে, আমিও ভোগৰ নামত সেই একেখিনিয়ে কৰি আছোঁ। খালি সিহঁতি অকণমান সকলোকে দেখাই পেলাই য'তে ত'তে কয়, আমি যেনিবা অকণমান ষ্টেণ্ডাৰ্ড ফৰ্মত কৰোঁ। পাৰ্থক্য সিমানখিনি, নহয় জানো? তেতিয়াহ'লে মনুষ্য হিচাপত চাবলৈ গ'লে অন্য জীৱ আৰু আমাৰ মাজত একো পাৰ্থক্য নাই, কিন্তু এই ভোগৰ মাজত থাকিও খেলা ধূলা বস্তুখিনি পায়ো যিজনে ঈশ্বৰক চিন্তা কৰিব, সেইজন হৈছে প্ৰকৃত ভক্ত। তেওঁ গতি পাব, তেওঁ লং পেণ্ট পিন্ধা হাফ পেণ্ট পিন্ধা যি পিন্ধা নহওক কিয়। ভক্ত হ'বলৈ হ'লে সেই শুদ্ধ ভাৱনাটো লাগে। আৰু যিজনে এই ভোগসমূহকে একদম বুকুচাত বান্ধি ধৰিছে, নহয় যিমান যি হ'লেও মোক এইখিনি লাগিবই, সেইজনে গতি নাপায়। আতি বিষয়ত আশকতিকো হৈল যাৰ, কৃষ্ণক পাইবাৰ আশা নিবৰ তিল তাল। কৃষ্ণক পোৱা মানে বাঁহী বজাই থকা সুন্দৰ পুৰুষ এজনক পোৱা নহয়। কৃষ্ণ মানে কি? পূৰ্ণ আনন্দ। সৰ্বকৰস্বতী ইতি কৃষ্ণ, যি সকলোকে আকৰ্ষণ কৰিব পাৰে, সেই পূৰ্ণ আনন্দক পোৱা। আমি কাৰ অৰ্থে কৰ্ম কৰিছোঁ, সেই পূৰ্ণ আনন্দ আমাক লাগে। যেতিয়ালৈকে সেই পূৰ্ণ আনন্দক আমি পাব নোৱাৰোঁ, তেতিয়ালৈকে সংসাৰখনত সুখ বিচাৰি ঘূৰি ফুৰিম। জন্মৰ আগমুহূৰ্তৰ পৰা অন্তিম সময়লৈকে যি কৰ্ম কৰিছোঁ সেই আনন্দ পাবৰ বাবে, কিন্তু কেতিয়াও আমি ক'ব নোৱাৰোঁ যে মই আনন্দ পাই গ'লোঁ আৰু ইয়াতকৈ আৰু মোক নালাগে, কাৰণ এই সংসাৰ হৈছে অপূৰ্ণ। ইয়াত আমি পূৰ্ণ সুখ পাব নোৱাৰোঁ, কিন্তু ঈশ্বৰৰ কৃষ্ণৰ চৰণতহে একমাত্ৰ সেই পূৰ্ণ সুখৰ আশ্ৰয় আছে। তাকেইতো আত্যন্তিক লয় বুলি কোৱা হৈছে। প্ৰাকৃত নিত্য প্ৰলয়, নৈমিত্তিক প্ৰলয় আৰু প্ৰাকৃত প্ৰলয়, এই 3টা প্ৰলয় জগতত সৃষ্টি হয়, কিন্তু আত্যন্তিক প্ৰলয় নিজত সৃষ্টি হয়। আত্যন্তিক প্ৰলয় যেতিয়া জীৱই নিজৰ স্বৰূপ নিজেই গ্ৰহণ কৰি সেই পূৰ্ণ আনন্দ অভিমুখী জীৱন যাপন কৰে, তেতিয়া উপাধিযুক্ত এই শৰীৰটোৰ উপাধিযুক্ত এই অৱয়ৱৰ সংজ্ঞা সেইখিনিতে নষ্ট হয়, আৰু তেতিয়া এটাই পৰিচয় বৰ্তি থাকে, সেইটো হৈছে মই চিৰন্তন জীৱাত্মা।
জ্ঞান মাৰ্গত কি বুলি অনুভৱ কৰিব লাগে মই আত্মা কিন্তু ভক্তি মাৰ্গত কেৱল আত্মা বুলি চিন্তন কৰাৰ কথাই কোৱা নহয় কি বুলি কৈছে মই কিহৰ আত্মা ঈশ্বৰৰ দাস ৰূপী আত্মা মানে ভকত মানে ঈশ্বৰৰ চৰণৰ সেৱক চাবলৈ গ'লে চাকৰ আৰু চাকৰি বৰ বিশেষ পাৰ্থক্য নাই হচৈকাৰ ডালেহে অকণমান সন্মানটো বৰ্তাই ৰাখে নহয়নে আৰু চাকৰ শব্দটো বেয়া শব্দ নহয় চাকৰ মানে কি কাৰোবাৰ সেৱামূলক কৰ্মত প্ৰবৃত্ত হৈ থকা সেইকাৰণে মহাপুৰুষেতো নিজক চাকৰ বুলি কৈছে কম ডাঙৰ কথা কৃষ্ণৰ কিংকৰটো যেনিবা অকণমান সুন্দৰ শুনিবলৈ শুৱলা লগা শব্দ এতিয়া চাকৰ শব্দটো আমি প্ৰকৃততে চাকৰ কাৰ চাকৰ চাওকচোন আমি যে সনাতন ধৰ্ম বুলি চিঞৰ-বাখৰ কিছুমান লোকে কৰি থাকে দেখিছেনে সনাতন ধৰ্ম কি সনাতন ধৰ্ম বুলি ক'বলৈ হ'লে সনাতন কিবা এটা আমাৰ হাতত থাকিব লাগিব যিটো কোনো কালে নষ্ট নহয় এনেকুৱা কি আছে আমাৰ হাতত সকলো জীৱৰ যি হিন্দুও পালন কৰে যি খ্ৰীষ্টানেও পালন কৰে যি নগায়ো পালন কৰে কোচ কলিতা আহোম বামুণ চবে পালন কৰে সেইটো হৈছে একমাত্ৰ সেৱা ধৰ্ম কাৰণ গৃহী লোকজন গৃহখনৰ সেৱা কৰ্মত ব্ৰতী হৈ আছে নামঘৰীয়াজন নামঘৰৰ সেৱা কৰ্মত ব্ৰতী হৈছে চৰকাৰী কৰ্মচাৰীজন চৰকাৰৰ জৰিয়তে সেই সেৱাৰ কৰ্মত ব্ৰতী হৈ আছে আমি সকলো জীৱই এই সংসাৰখনত কিবা এটা নহয় কিবা এটা সেৱামূলক কৰ্মত ব্ৰতী হৈ আছো কিন্তু সংসাৰৰ উদ্দেশ্যে যদি কৰ্ম আচৰণ কৰা হৈছে কেৱল মাত্ৰ তেতিয়াহ'লে সেই সংসাৰ বোলে বন্ধন যত কৰ্ম হবে বন্ধ সাংখ্যবাদী কহে আমি সংসাৰৰ উদ্দেশ্যে সেইকাৰণে ভাগৱতৰ আৰম্ভণিটো কোৱা হৈছে যে ভগৱন্তক অৰ্পণ কৰি আমি কৰ্ম কৰিব লাগে ঠিকেই কিন্তু ভাগৱতৰ আৰম্ভণিতেই সৌনকাদি ঋষিসকলে এটা কথা স্বীকাৰ কৰিছে যে কৃষ্ণত অৰ্পি আমি কৰোঁ কৰ্ম যত হয় যে ঈশ্বৰত অৰ্পণ কৰি সকলো কৰ্ম কৰিব লাগে কিন্তু তাতো নানা বিঘ্নি আছে জানিলো মনত ঈশ্বৰত অৰ্পণ কৰি কৰ্ম কৰিব লাগিব কিন্তু তাতো নানা প্ৰকাৰৰ বিঘ্নি আছে কাৰণ সংসাৰৰ ব্যৱস্থাটোৱে হৈছে সেইটো গতিকে আমি ধৰ্মৰ নামতো বোলে ঢেৰ পুণ্য অৰ্জন হৈছে মৰাৰ পাছত পুণ্যৰ চেকখন আমি পাম চেকখন পাই কলৈ যাম স্বৰ্গলৈ যাম নহয়নে স্বৰ্গত ঢেৰ যিমান প্ৰকাৰৰ পুণ্য আছে সেইখিনি ভোগ কৰি আকৌ কলৈ আহিব লাগিব স্বৰ্গ বাদ দিয়কচোন কেনেবাকৈ ব্ৰহ্মলোকো যদি প্ৰাপ্ত কৰিব পাৰোঁ ব্ৰহ্মলোকতো ব্ৰহ্মাৰ পূৰ্ণ আয়ু শেষ হোৱাৰ পাছত এই মৰ্তলে শুই পৰিব লাগিব আকৌ এই 84 লক্ষ যোনিত ভ্ৰমণ কৰি ঘূৰি ফুৰিব সেইকাৰণে উত্তম ব্যৱস্থাটো ভাগৱতে কি দিলে ঈশ্বৰ কৃষ্ণৰ চৰণত আশ্ৰয় তেওঁ যদি ভাল দেখিবলৈ হয় তেতিয়া তেওঁ ভাল পোৱাজনক আমি যিজনক আটাইতকৈ বেছি ভাল পাওঁ তেওঁক নিজৰ লগতে ৰাখিবলৈ বিচাৰোঁ নহয় জানো যেতিয়া ঈশ্বৰৰ আমি প্ৰিয় পাত্ৰ হ'ব পাৰিম তেতিয়া ঈশ্বৰে আমাক নিজৰ বুলি গ্ৰহণ কৰিব তেতিয়া আকৌ এইখনলৈ আহিব নালাগে সেইজন হৈছে অতি বুদ্ধিয়কজনৰ লৈ তেওঁ সংসাৰতে থাকিব ভগৱন্তৰ হাতত সেইকাৰণে গোলাপ ফুল নলয় পদুমৰ ফুল লয় পদ্মপুষ্প নহয়নে পদ্মৰ বীজ ৰোপণ হয় বোকাত বিকশিত হৈ জলৰ ঊৰ্ধত সেই জল আৰু বোকাই স্পৰ্শ কৰিব নোৱাৰে ভক্তজনৰ ভাৱনা কেনেকুৱা হ'ব লাগে আমি মায়াৰ সংসাৰতে থাকিব লাগিব সাধনখিনি লাগিব যাতে এই আসক্তিখিনি আমাক স্পৰ্শ কৰিব নোৱাৰে এনে নহয় তাৰ কাৰণে ঢেৰ যোগ আচৰণ কৰিব লাগিব মাত্ৰ এইটো কিবা এটা কৰ্ম কৰিছোঁ সেই কৰ্মটো মই ঈশ্বৰক অৰ্পণ কৰিব পাৰোঁ নে নোৱাৰোঁ কিবা এটা খাইছোঁ এইটো ঈশ্বৰক অৰ্পণ কৰিব মই পাৰোঁ নে নোৱাৰোঁ কাৰণ ভক্ত হ'বলৈ হ'লে তেওঁ যি কৰ্ম কৰিব যি আচৰণ কৰিব সকলো ঈশ্বৰত অৰ্পণ কৰি তাক আৰু এক মুহূৰ্তত এইটো বিচাৰ কৰিব লাগিব যে মই এই কৰ্মটো ঈশ্বৰত অৰ্পণ কৰিব পাৰোঁ নে নোৱাৰোঁ কৰ্মই ধৰ্ম বুলি কৈ থকা কথাষাৰ অশুদ্ধ গীতাত কিন্তু এই কথাষাৰ কোৱা নাই বহুলোকে কয় শুনা পায় নে যে কৰ্মই ধৰ্ম বুলি গীতাত লিখা আছে গীতাত লিখা হোৱা নাই কাৰোবাক ঘোচা মৰা এটাও কৰ্ম সেইটো কি ধৰ্ম হ'ব নি নহয় কৰ্মৰ ব্যৱস্থা আছে তাক বিচাৰ বিশ্লেষণ কৰি ল'বলৈ এই শাস্ত্ৰসমূহৰ প্ৰয়োজন হয় যায় কি নহওক পৰৱৰ্তী সময়ত আকৌ অকণমান আমি এই সম্পৰ্কত আগবাঢ়ি যাম এতিয়া অকণমান পাঠো আগবাঢ়ক আমাৰ শ্ৰদ্ধাৰ শইকীয়া প্ৰভুজনাও উপস্থিত হৈছে গতিকে তেখেতেও পৰৱৰ্তী পৰ্যায়ত এই সম্পৰ্কত আগবঢ়াব সাধ্য অনুসাৰে আমি আগবঢ়োৱা হৈছে পাছত যিমানকণ পাৰোঁ লৈ যাবলৈ চেষ্টা কৰিম কৃষ্ণ এনেকুৱা ভক্ত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা বিচনালৈ যোৱালৈকে অকল ঈশ্বৰ চিন্তনতেই মগ্ন ঈশ্বৰত ইমান বিশ্বাস আছিল যে সংসাৰৰ পুত্ৰ ভাৰ্যা ইষ্ট মিত্ৰ কুটুম্ব আনকি নিজৰ শৰীৰটোকো তেওঁ আশ্বাসত নলয় একমাত্ৰ ভগৱন্তৰ নাম আৰু ভগৱন্ত ইমান একনিষ্ঠ ভগৱন্তৰ ওপৰত বিশ্বাস কিন্তু দৈৱবশত কি হ'ল তেখেতৰ গাঁৱলৈ যিখন গাঁৱত বাস কৰি আছিল বাৰিষা কালত বানপানী আহিলত লাহে লাহে মথাউৰি ভাগি আহি আপোনাৰ গোটেই গাঁওখনত লাহে লাহে নৈৰ পানীয়ে ভৰ্তি হৈ আহিবলৈ ধৰিলে আৰু লাহে লাহে যেতিয়া গাঁৱৰ সকলোৱে গৃহৰ চোতাল আপোনাৰ পানীত ডুব গৈ পেলাই একেবাৰে ঘৰৰ ভিতৰত পানী প্ৰৱেশ কৰিলে তেতিয়া উপায়হীন হৈ
গাঁৱৰ সকলো লোকে কি কৰিলে, এতিয়াতো পানী সোমাই আহিলে, টালি টোপোলাবিলাক বান্ধি বিচনাৰ ওপৰত ওখ স্থানত উঠিলে। তাৰ পৰা অলপ কিছু সময় পাৰ হৈ যোৱাৰ পাছত দেখিলে যে পানীৰ পৰিমাণ লাহে লাহে বাঢ়ি আহিবলৈ ধৰিলে। তাৰ পৰা শেষত উপায়হীন হৈ গাঁৱৰবাসী লোকসকলে ভাবিলে, এতিয়া ইয়াতটোতো আমি থাকিব নোৱাৰোঁ, গতিকে টালি টোপোলাখিনি, প্ৰয়োজনীয় যিখিনি যাৱতীয় বস্তু সেইখিনি বান্ধি আমি ওখ স্থানলৈ গুচি যাওঁ। সেইবুলি ভূৰ বনাই সকলো পাৰে মানে যিখিনি নহ'লে নহয় সেইখিনি বস্তু লগত বান্ধি আপোনাৰ ভূৰ বান্ধি গুচি গ'ল। তেতিয়া সকলো মানুহ যেতিয়া গাঁৱৰ মানুহ ভূৰত উঠি পেলাই আপোনাৰ ওখ স্থানলৈ গৈছিল, তেতিয়া এই ভক্তজন আকৌ একমাত্ৰ গৃহত বাস কৰি আছিল। তেতিয়া গাঁৱৰ এজনে মাত লগালে, বোলে হেৰি বোলে পানী ইমান হেৰি প্ৰকোপ বাঢ়ি আছে, তুমিও ওলাই আহা, কাৰণ অকলশৰীয়া মানুহ আছিল, একমাত্ৰ ঈশ্বৰেই ভৰসা। তাৰপৰা তেখেতে ক'লে, বোলে তোমালোক যোৱা, মোক ঈশ্বৰে ৰক্ষা কৰিব, মোৰ ঈশ্বৰৰ ওচৰত বিশ্বাস আছে। তাৰপৰা তেনেকৈ কোৱা দেখি আৰু দুবাৰমান গাঁৱৰ জ্যেষ্ঠসকলে ক'লে, তথাপি তেখেতে মানি নল'লে, কাৰণ তেওঁৰ ঈশ্বৰৰ ওপৰত বিশ্বাস আছিল। বিশ্বাস হ'লে তেনেকুৱাকৈ হ'ব লাগে যে বানপানীয়ে এইফালে ডুবি আহিছে, কিন্তু তেওঁৰ ঈশ্বৰৰ ওপৰত বিশ্বাস আছে যে ঈশ্বৰে মোক ৰক্ষা কৰিব। তাৰপৰা তেনেকৈ কোৱা দেখি বাকীসকল লোকে ওখ স্থানলৈ গুচি গ'ল। গুচি যোৱাৰ পাছত অলপ সময়ৰ পাছতে পানীৰ পৰিমাণ লাহে লাহে বৃদ্ধি হৈ আপোনাৰ ঘৰৰ ওপৰত, তেতিয়া উপায়ন্তৰ হৈ তেখেত ঘৰৰ ছালৰ ওপৰত উঠিলেগৈ, কাৰণ পানী বাঢ়ি আছে, ইফালে তেওঁ সাঁতুৰিব নাজানে। তাৰপৰা তেনে সময়তে চৰকাৰৰ ফালৰ উদ্ধাৰকাৰী দলো আহিলে। উদ্ধাৰকাৰী দল আহি পেলাই তেখেতসকলে যে আপুনি গুচি আহক, হেলিকপ্টাৰৰ পৰা ৰচি পেলাই দিলে যে আপোনাক মই লৈ যাওঁ, আমি লৈ যাওঁ, অলপ সময়ৰ পাছতে ঘৰৰ ছাদখনো ডুবি যাব, তেতিয়াহ'লেতো আপুনি মৃত্যু মুখত পৰিব লাগিব, গতিকে আপুনি আহক, আপোনাক মই লৈ যাওঁ। তেতিয়া ক'লে, নহয় তোমাৰ ওপৰত ভৰসা নাই, সংসাৰত মোক আকৌ বিশ্বাস, একমাত্ৰ মোৰ ঈশ্বৰৰ বিশ্বাস আছে, ঈশ্বৰে মোক পৰীক্ষা কৰিছে, ঈশ্বৰে মোক উদ্ধাৰ কৰিবই, ইমান দৃঢ় বিশ্বাস। তাৰ পৰা কিছু সময়তে তেনেকৈ কোৱা দেখি পেলাই বাকীসকল মানুহে ধৰি লওক, আপুনি মোক কিবা এটা কথা ক'ব পাৰিব, মই আপোনাক কিবা এটা কথা ক'ব পাৰিম। বুজাটোতো নিজৰ দৃষ্টিৰ কথাহে, যথা দৃষ্টি তথা সৃষ্টি, যেনেকুৱা দৃষ্টিকোণ হ'ব তেনেধৰণে আমি বুজি পাম। ইয়াৰ পাছত যেতিয়া অলপ সময়ৰ পাছতে পানীৰ পৰিমাণ বাঢ়ি গৈ পেলাই ঘৰৰ আপোনাৰ ছাদখনলৈকে পানীৰ পৰিমাণ বাঢ়ি গ'ল, তেতিয়াহ'লে তেখেততো যাবলৈ কোনো সুবিধা নাই। তেতিয়া অলপ সময়ত পানীতে ককবকাই তেখেতে মৃত্যুক প্ৰাপ্ত কৰিবলগীয়া হ'ল। এতিয়া সমস্যা আহিলে কি, তেওঁ গৈ পেলাই বৈকুণ্ঠ পালেগৈ। বৈকুণ্ঠ পোৱাৰ পাছত তেতিয়া প্ৰভু সুধিছে, প্ৰভু এই যে ঋষিমুনিসকলে আমাৰ শাস্ত্ৰ ভাগৱতে কৈ আছে যে ঈশ্বৰত যদি পূৰ্ণ বিশ্বাস থাকে তেতিয়া ঈশ্বৰে উদ্ধাৰ কৰি, কিন্তু মোৰ আজি ডাঠি এটা কথা ক'ব পাৰোঁ যে তোমাক বিশ্বাস কৰি কোনো লাভ নাই। বোলে তুমি কেলেই তেনেকৈ কৈছা? কাৰণ বানপানী আহিলে মই তোমাক ভৰসা কৰি ৰৈ থাকিলোঁ, সেই বানপানীয়ে গৈ মোৰ ঘৰ ডুবাই দিলে, তোমাক ভৰসা কৰি ৰৈ থাকিলোঁ, বানপানীত ডুবি আজি মই মৃত হ'লোঁ, তুমি মোক ৰক্ষা কৰিবা বুলি মই ৰৈ থাকিলোঁ, কিন্তু তুমিও ৰক্ষা কৰিবলৈ নগ'লা। তেতিয়া ভগৱন্তে বৰ সুন্দৰ এটা দিলে যে তুমি কোনখিনিত বুজিলা যে মই তোমাক উদ্ধাৰ কৰিবলৈ যোৱা নাছিলোঁ। যেতিয়া বানপানী আহিছিলে, গাঁৱৰ মানুহখিনিয়ে যেতিয়া তোমাক ঘৰৰ পৰা ওলাই যাবলৈ গৈছিলে, তেতিয়া তুমি কৈ থাকা যে সৰ্বভূতত বিষ্ণু আছে, তেতিয়া সেই মানুহখিনিৰ জৰিয়তে যে মই তোমাক উদ্ধাৰৰ মাৰ্গটো দেখুৱাইছিলোঁ, তুমি সেইটো কিয় নুবুজিলা? উদ্ধাৰকাৰী ৰূপত যে ময়েই গৈছিলোঁ তোমাক উদ্ধাৰ কৰিবলৈ, তুমি কিয় নুবুজিলা? কোৱাৰ তাৎপৰ্য এইটো যে ঈশ্বৰে আপোনাক মোক উদ্ধাৰ কৰিবলৈ চতুৰ্ভুজ ৰূপ ধৰি নাহে। আৰু ঈশ্বৰত বিশ্বাস মানে এনেকুৱা, বিশ্বাসো নিজৰ মৰ্যাদাত। বিশ্বাস কেতিয়াও অন্ধবিশ্বাসলৈ পৰিৱৰ্তন হ'ব নালাগে। প্ৰহ্লাদৰ ইমান বিশ্বাস আছিল যে তেওঁ স্ফটিকৰ স্তম্ভতে ভগৱন্তক দেখিছিল, আৰু ভগৱন্তও বাধ্য হৈছিল স্ফটিকৰ স্তম্ভৰ পৰা তেওঁৰ বিশ্বাসক সত্য কৰি প্ৰকট হ'বলৈ, নহয়নে? সেয়া পূৰ্ণ পৰ্যায়ৰ বিশ্বাস। কিন্তু আপোনাৰ থাকিব পাৰে, কিন্তু মোৰতো নাই, কাৰণ মই ভগৱন্তত বিশ্বাস কৰিছোঁ বুলি মুখেৰে কৈছোঁ, কিন্তু মই চকুমুটি 10 খোজ আগলৈ যাব পাৰিম নে নোৱাৰিম? সন্মুখত খাল এটা আছে, মই চকুমুটি পাৰ হৈ যাব পাৰিম নে নোৱাৰিম? ঈশ্বৰে মোক ৰক্ষা কৰিব, এই ঈশ্বৰত বিশ্বাস কৰা নিত্য নিৰন্তৰ ঈশ্বৰ চিন্তনত থাকি যদি মই অঙঠাও থাকে সন্মুখত, তেতিয়া মই পাৰ হৈ যাব, কিন্তু মোৰ মনত অকণমান শংকা এতিয়াও বাকী আছে। সেই শংকাকণ লৈ আমি সেই এক শৰণৰ স্থিতি প্ৰাপ্ত কৰিব নোৱাৰোঁ, ঈশ্বৰৰ এক শৰণীয়াক বুলি ক'ব নোৱাৰোঁ। এক শৰণৰ স্থিতিটো প্ৰাপ্ত কৰা যায়, কোনেও কাক সেইটো দি দিয়া বস্তু নহয় যে এক শৰণীয়া হৈ গ'ল বা এক শৰণীয়া হ'ব লাগে।
সেই স্থিতিটো কেতিয়া আমি প্ৰাপ্ত কৰিব পাৰিম যদি অন্তৰৰ ভাৱ ঈশ্বৰৰ প্ৰতি থকা বিশ্বাস নিত্য নিৰন্তৰ বৃদ্ধি পাব বৃদ্ধি কেতিয়া পাব এতিয়া এটা কথা ঠিক যে আমাৰ শইকীয়া প্ৰভুজনে কিমান সুন্দৰকে এটা কথা প্ৰকাশ কৰি থৈ গ'ল আৰু আমাৰ শাস্ত্ৰ ভাগতো 12 স্কন্ধ ভাগত শেষত তাৎপৰ্য তেতিয়া ওলাবগে যে পৰে বা পিছলে যদি বা ক্ষুধায় কৃষ্ণাই পীড়িত হৈয়া নমো হৰি বুলি ডাকি উচ্চ কৰি মাধৱৰ নামলৈয়া এতেকতে তাৰ গুচিলে পাতেক অনেক কোটি জন্মৰ হৰিৰ নামক শ্ৰৱণ কীৰ্তন কৰিয়া মহা শুদ্ধ হৈ নৰ কোনোবাই পঢ়োতে বা উঠোতে খাওঁতে বহুতে যদি শুদ্ধ ভাৱত ভগৱন্তক স্মৰণ কৰিছে ভগৱন্তৰ নাম উচ্চাৰণ কৰিছে তেওঁ মহাপাপীয়ে নহওক কিয় তেওঁক ভগৱন্তই উদ্ধাৰ কৰিব তাৰ উদাহৰণস্বৰূপতো অজামিলো আছে নহয় জানো গজেন্দ্ৰ আছে কিন্তু সেইখিনিত এটা কথা আহি পৰে যে আমি নাম ললেই নহব নাম লোৱাৰো এটা ব্যৱস্থা আছে এটা কথা ঠিক যে এক নামে যত পাপ সংহৰিতে পাৰে ততেক পাতকি পাপ কৰিতে নপাৰে ভগৱন্তৰ এক নামে যিমান পাপ সংহাৰ কৰিব পাৰে সিমান বোলে মহাপাপীও জীৱনত পাপ কৰি শেষ কৰিবগে নোৱাৰে কিন্তু পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক কৈ আছে যে বোপাই তুমি এইটো কাম নকৰিবা কিন্তু ল'ৰা ছোৱালীয়ে ভাবিছে কি মোৰ মা দেউতাহে একো নহয় কিনো কৰিব গালি এটাহে পাৰিব সেই বুলি ভাবি কৰা ভুলটোকে বাৰে বাৰে কৰি আছে তেতিয়া বাৰু এটা সময়ত আৰু ভাল পাই থকা পিতৃ মাতৃৰ ল'ৰা ছোৱালীৰ ওপৰত খং উঠিবনে এনেকুৱা এটা পৰিস্থিতি আহিব পাৰে ল'ৰা ছোৱালীক মাৰিবলগীয়া হ'ব পাৰে গতিকে আমি ঈশ্বৰৰ নাম লৈছো এটা কথা ঠিক যে কোনোবাই অশুদ্ধ ভাৱতো মহা অধম যদি প্ৰাপ্ত কৰি যদি ঈশ্বৰক চিন্তন কৰিছে তেওঁ উদ্ধাৰ নিশ্চিত যদি তেওঁ অজ্ঞানত থাকি পেলাই কিবা এটা ভুল আচৰণ কৰিছে আৰু ঈশ্বৰৰ নাম লৈছে কিন্তু আমি এটা মাৰ্গৰ অৱলম্বন হৈ আমি নিজকে পৰিচয় দিছো ন ভকত বুলি নহয় জানো আমি পূৰ্ণ পৰ্যায়ৰ ভকত হ'ব নোৱাৰো ইউনিফৰ্মটো পিন্ধিছো যেতিয়া আমি ভকতেই এতিয়া ভকতৰ লক্ষণ কি কাৰণ ভগৱন্তই কৈছে হৰি ভকতকে তেওঁ উদ্ধাৰ কৰে আমি সেই হৰি ভকত হ'ব পাৰিছো নে নাই পাৰে